নমস্কাৰ, আজি আপোনালোকৰ মাজত এটা ধুনীয়া পটলৰ ৰেচিপি লৈ আহিছোঁ। ইয়াত লাগিব পস্তু, সৰিয়হ অকণমান, ইলাচি আৰু লগতে কাজু খিচমিচ। এইখিনি ধুনীয়াকৈ মই এতিয়া এটা পেষ্ট বনাই ল'ম আৰু গাখীৰ অকণমানো লাগিব। এয়া কেৰাহী বহাই দিলোঁ, তাতে তেল অকণমান দি শুকান জলকীয়া আৰু পাঁচফোৰণ দিছোঁ। এতিয়া মই অকণমান কোমল হোৱাকৈ ধুনীয়াকৈ পটলখিনি ফ্ৰাই কৰি ল'ম। ইয়াতে মই হালধি ব্যৱহাৰ নকৰোঁ, যিহেতু অকণ বগাকৈ বনাম, তেনেকৈ ভাল লাগে। আৰু এতিয়া ইয়াতে মই পেষ্টটো দি দিছোঁ, পটলখিনি ফ্ৰাই কৰি হৈ গৈছে। সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু এতিয়া মই গাখীৰ অকণমান দি দিম। তো অকণমান উতলি পেলাই শুকান হৈ গ'লে মোৰ এতিয়া হৈ যাব। বিশেষ একো কৰিবলগীয়া নাই, এনেকৈ ভাল লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। এয়া মোৰ হৈ গ'ল পটল পস্তু। থেংক ইউ।